মই মানে যেতিয়া নহয় 2011-12 চনত দিল্লীস্থিত আমাৰ অসমীয়া বন্ধু সাংবাদিকসকল আপোনালোক সকলোকে আজি কনাৰ প্লেছত থকা আসাম মিডিয়া চেণ্টাৰত এনেকৈ লগ পাই আমি অনুসূচিত জাতি যুৱ সংঘৰ অসম নথৈ আনন্দিত হৈছোঁ। আপোনালোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আজি এটা মূল বিষয় নতুন দিল্লীত এনেকৈ সংবাদমেল পাতি আমি আপোনালোকৰ জৰিয়তে জ্ঞাত কৰিবলগীয়া হৈছে। কাৰণ বিষয়টো আমি যিটো বিষয় লৈ আজি দিল্লীলৈ আহিলোঁ, এই বিষয়টো যদিও অসম ৰাজ্যভিত্তিক বিষয়, তথাপিও এই বিষয়টোৰ লগত কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বভাৰতীয় বিষয়বিলাকো জড়িত হৈ আছে। মই একেবাৰে চমুৱাই ক'ব বিচাৰিছোঁ যে আপোনালোক সকলোৱে জানে যে 1950 চনত যেতিয়া ভাৰতবৰ্ষৰ সংবিধান গৃহীত হৈছিলে, সেই গৃহীত সংবিধানখনত স্বাধীনতাৰ আগৰছোৱাৰ সময়ত ব্ৰিটিছ ৰাজত্বৰ সময়তো যিসকল নিম্ন বৰ্গ, নিম্ন স্তৰৰ, নিম্ন বৃত্তিৰ লোকে অস্পৃশ্যতা আৰু বৈষম্য কবলত পৰি আছিলে, তেওঁলোকক সামাজিক ন্যায়, ক্ষমতা স্থাপন আৰু দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে 1950 চনত আমাৰ দেশৰ সংবিধানত অনুচ্ছেদ 341ত অনুসূচীভুক্ত কৰা হৈছিলে। আৰু তেতিয়াৰ পৰা অসমৰ 16টা সৰু সৰু সম্প্ৰদায়ক জনসমষ্টিক অনুসূচিত জাতি হিচাপে মৰ্যাদা প্ৰদান কৰা হ'ল। আৰু সেই সময়ৰ পৰা প্ৰায় 77টা বছৰ আমি অসমৰ অনুসূচিত জাতিৰ লোকসকলে 7.50% সংৰক্ষণ ব্যৱস্থাৰ মাজেৰে আমি আমাৰ কল্যাণ, উন্নয়ন, সমবিকাশ আৰু সম অধিকাৰৰ বাবে আমি যুঁজ বাগৰ কৰি থাকিবলগীয়া হৈছে।